Hello dear students, তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ষ্টুডেণ্টছ, আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ইংলিছৰ লেচন নম্বৰ 10 প্লেনেট ৰোল কল এই লেচনটি তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো তোমালোকে মনোযোগেৰে শেষলৈকে চাবা, তেতিয়াহে তোমালোকে ভালদৰে বুজি পাবা। আৰু বহুতো ছাত্ৰ ছাত্ৰীয়ে এই লেচনবিলাক বুজি ল'বলৈ চেষ্টা নকৰে, কেৱল কুৱেশ্যন আনচাৰখিনি মুখস্থ কৰিবলৈ চেষ্টা কৰে। কিন্তু কুৱেশ্যন আনচাৰ মুখস্থ কৰাৰ আগত তোমালোকে লেচনটি ভালদৰে বুজি ল'ব লাগিব, তেতিয়াহে তোমালোকে কুৱেশ্যন আনচাৰখিনিও ভালদৰে বুজি পাবা বা কুৱেশ্যন আনচাৰখিনিও তোমালোকৰ মনত থাকি যাব। গতিকে প্ৰথমতে আমি ধুনীয়াকৈ পঢ়ি লওঁ আহা, প্লেনেট ৰোল কল। ঠিক আছে, এতিয়া চোৱা, 8 planets around the sun, listen as I call each one. Mercury here, number 1, closest to the sun. Venus here, number 2, shining bright just like new. Earth here, number 3, Earth is home to you and me. Mars here, number 4, red and ready to explore. Jupiter here, number 5, largest planet that's nosedive. Saturn here, number 6, with rings of dust and ice that mix. Uranus here, number 7, a planet tilted high in heaven. Neptune here, number 8, with one dark spot whose size is great. এতিয়া বহুতো ছাত্ৰ ছাত্ৰীয়ে এইটো নেপচুন বুলি উচ্চাৰণ কৰে, এইটো নেপটিউন বুলি উচ্চাৰণ কৰিবা, ঠিক আছে? আৰু অসমীয়াত হ'লে হ'ব নেপচুন, এইটো মনত ৰাখিবা। এতিয়া আহা, তোমালোক মই ইয়াৰে অসমীয়াখিনিও চেষ্টা কৰোঁ তোমালোকক বুজাই দিবৰ কাৰণে, ঠিক আছে? তোমালোকে মনোযোগেৰে চাবা। এতিয়া প্ৰথমতে বুজি লওঁ আহা যে প্লেনেট ৰোল কল মানেনো কি হয়। তোমালোকক যেনেকৈ তোমালোকৰ স্কুলৰ সন্মানীয় ছাৰ বাইদেউসকলে তোমালোক কিমানজন উপস্থিত আছা, হয়নে, কি কৰে, ৰোল কল কৰে সেয়া চাবৰ কাৰণে, হয়নে নহয়? যেনেকৈ ৰোল নম্বৰ 1, ৰোল নম্বৰ 2, ঠিক তেনেধৰণে, ঠিক আছে? আৰু মনত ৰাখিবা যে প্লেনেট মানে হৈছে গ্ৰহ, গ্ৰহবোৰৰ কথা কৈছে, ঠিক আছে? আৰু ৰোল কল মানে বুজাইছে যে তোমালোকৰ ক্লাছত যেনে ৰোল কল কৰে, যেনে ৰোল নম্বৰ 1, ৰোল নম্বৰ 2, ৰোল নম্বৰ 3 এনেকৈ ৰোল কল কৰে যে, এনেদৰে ষ্টুডেণ্টসমূহৰ নামসমূহৰ মাতি কি কৰে, ৰোল কল কৰে, হয়নে? ঠিক তেনেদৰে ইয়াতো কি কৈছে, গ্ৰহবোৰৰ বিষয়ে এটা এটাকৈ মাতি শুনোৱা হ'ব। আমাৰ সৌৰজগত, হয়নে? এয়া চোৱাচোন সৌৰজগত, এই সৌৰজগতত চোৱাচোন বিভিন্ন চোৱাচোন এইবোৰ গ্ৰহ আছে, এইবোৰ গ্ৰহ চোৱা, এই বহুতকেইটা গ্ৰহ আছে আমাৰ সৌৰজগতত। এই গ্ৰহবোৰৰ কি কৰিব, ৰোল কল কৰিব, অৰ্থাৎ এটা এটাকৈ ইয়াতে গ্ৰহবোৰৰ বিষয়ে আমাক ক'ব। আহাচোন আমি ধুনীয়াকৈ পঢ়ি লওঁ। 8 planets around the sun, listen as I call each one. কি কৈছে চোৱা, 8 planets, 8 মানে হৈছে 8, হয়নে? প্লেনেটছ মানে 8টা গ্ৰহ, এৰাউণ্ড দ্য ছান, সূৰ্যটোৰ চোৱাচোন চাৰিওফালে কেইটা গ্ৰহ আছে, 8টা গ্ৰহ আছে। তোমালোকে চোৱা, এইটো হৈছে সূৰ্য, হয়নে? এই সূৰ্যটোৰ চাৰিওফালে কিমানটা গ্ৰহ আছে তোমালোকে চোৱাচোন, 1, 2, 3, 4, 5, 6, 7, 8টা গ্ৰহ আছে, ঠিক আছে? সূৰ্যটোৰ চাৰিওফালে কিমানটা গ্ৰহ আছে, আমাৰ 8টা গ্ৰহ আছে। সেইটোকে কৈছে ইয়াত যে 8 planets around the sun, listen as I call each one, অৰ্থাৎ 8টা গ্ৰহ সূৰ্যৰ চাৰিওফালে আছে। আৰু কৈছে লিচন মানে আছে শুনা, as I call each one, আৰু এতিয়া শুনা যে মই প্ৰত্যেকৰে কি কৰিম, এটা এটাকৈ প্ৰত্যেকৰ বিষয়ে মই শুনাম, ঠিক আছে? অৰ্থাৎ 8টা গ্ৰহৰ বিষয়ে আমি এই লেচনটিত পঢ়িবলৈ পাম। এতিয়া প্ৰথমতে চোৱা কোনটো গ্ৰহৰ বিষয়ে কৈছে, মাৰ্কিউৰি মানে কি চোৱা, মাৰ্কিউৰি হৈছে বুধ গ্ৰহ, আৰু সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটোৱে হৈছে মাৰ্কিউৰি, অৰ্থাৎ বুধ গ্ৰহ, ঠিক আছে? মনত ৰাখিবা, সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম কি হয়, বুধ গ্ৰহ। গতিকে কৈছে মাৰ্কিউৰি হিয়াৰ নাম্বাৰ 1, অৰ্থাৎ বুধ গ্ৰহটো আছে 1 নম্বৰত, অৰ্থাৎ সূৰ্যৰ পৰা দূৰত্ব ক্ৰমে যদি আমি দূৰত্ব অনুসাৰে গ্ৰহবোৰ চাবলৈ যাওঁ, ইয়াতে আটাইতকৈ ওচৰত যিটো আছে প্ৰথমতে আছে এইটো মাৰ্কিউৰি, অৰ্থাৎ বুধ গ্ৰহ, ঠিক আছে? ক্লজেষ্ট টু দ্য ছান, অৰ্থাৎ বুধ গ্ৰহটো 1 নম্বৰত আছে বুলি কৈছে, আৰু সূৰ্যৰ একেবাৰে ওচৰত এই বুধ গ্ৰহটো আছে।
এইটো তোমালোকে মনত ৰাখিবা পৰীক্ষাত কেতিয়াবা কুৱেশ্যনটো দিয়ে যে সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম কি হয় তোমালোকক মই যেতিয়া আনচাৰবোৰ কৰি দিম তেতিয়া এডিশ্যনেল কুৱেশ্যন আনচাৰত এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ তোমালোকক বনাই দিবলৈ চেষ্টা কৰিম এতিয়া নেক্সট চোৱা ভেনাছ হিয়াৰ নাম্বাৰ 2 শাইনিং ব্ৰাইট জাষ্ট লাইক নিউ কি কৈছে চোৱা ভেনাছ মানে কি হয় শুক্ৰ গ্ৰহটো হৈছে নাম্বাৰ 2 অৰ্থাৎ দ্বিতীয়টো গ্ৰহ অৰ্থাৎ বুধৰ পিছত শুক্ৰ গ্ৰহ দূৰত্ব অনুসাৰে সূৰ্যৰ পৰা দূৰত্ব অনুসাৰে গ্ৰহবোৰৰ নাম ইয়াতে কৈছে সূৰ্যৰ পৰা দূৰত্ব অনুসাৰে 2 নম্বৰ গ্ৰহটোৰ নাম হৈছে শুক্ৰ গ্ৰহ ঠিক আছে নেক্সট কি কৈছে শাইনিং ব্ৰাইট জাষ্ট লাইক নিউ আৰু এইটো গ্ৰহ জিলিকি আৰু উজ্জ্বল হৈ থাকে আৰু এটা নতুন বস্তুৰ নিচিনা কি হৈ থাকে এইটো গ্ৰহ জিলিকি থাকে এতিয়া নেক্সট চাও আহা আমি আৰ্থ হিয়াৰ নাম্বাৰ 3 আৰ্থ ইজ হোম টু ইউ এণ্ড মি আৰ্থ মানে কি নিশ্চয় তোমালোকে সকলোৱে জানা হয়নে আৰ্থ মানে হৈছে পৃথিৱী আৰু এই পৃথিৱী গ্ৰহতে আমি সকলোৱে বসবাস কৰোঁ হয়নে গতিকে এই যিটো আৰ্থ অৰ্থাৎ পৃথিৱী গ্ৰহ আছে এইটো 3 নম্বৰত আছে সূৰ্যৰ পৰা দূৰত্ব অনুসাৰে 3 নম্বৰ গ্ৰহটো হৈছে পৃথিৱী গ্ৰহ ঠিক আছে গতিকে আৰু নেক্সট কৈছে যে আৰ্থ ইজ হোম টু ইউ এণ্ড মি আৰু এই পৃথিৱী গ্ৰহটোতে আমি তোমালোক আমি সকলোৱে আমি মিলিজুলি সকলোৱে বসবাস কৰোঁ হয়নে নেক্সট চাবা দেই নেক্সট চোৱা মাৰ্চ মানে হৈছে মংগল গ্ৰহ বুজাইছে ঠিক আছে অৰ্থাৎ বুধ শুক্ৰ পৃথিৱীৰ পিছত কি গ্ৰহ আছে সূৰ্যৰ পৰা দূৰত্ব অনুসাৰে মংগল গ্ৰহ আছে আৰু কৈছে যে মাৰ্চ হিয়াৰ্ছ নাম্বাৰ 4 এই যেটো মংগল গ্ৰহটো আছে এইটো হৈছে 4 নম্বৰ গ্ৰহ ৰেড এণ্ড ৰেডি টু এক্সপ্লোৰ কি কৈছে চোৱা ৰেড এণ্ড ৰেডি টু এক্সপ্লোৰ আৰু এই এক্সপ্লোৰ শব্দটো যে আছে আৰু ইয়াত চোৱাচোন ৰেড বুলি কৈছে ৰেড মানে হৈছে ৰঙা আৰু এণ্ড ৰেডি টু এক্সপ্লোৰ মানে হৈছে অনুসন্ধান কৰা বুজা অৰ্থাৎ কৈছে যে আমি শিকিবলগীয়া বা জানিবলগীয়া বহুতো কথা আমি মংগল গ্ৰহৰ পৰাই পাওঁ বা আমি উপলব্ধি কৰিব পাৰোঁ এটা মংগল গ্ৰহটো বিজ্ঞানীসকলে কি কৰিছে বৈজ্ঞানিকসকলে বহুতো পৰীক্ষা নিৰীক্ষা চলাই আছে তাতো মানুহৰ বসতি সম্ভৱ হয় নে নহয় বা এনেকুৱা ধৰণৰ বিভিন্ন কি কৰি আছে তেওঁলোকে পৰীক্ষা নিৰীক্ষা চলাই আছে সেইকাৰণে কৈছে যে এইটো ৰেডি টু এক্সপ্লোৰ বুলি ইয়াতে কৈছে আৰু মনত ৰাখিবা এই যিটো মাৰ্চ আছে অৰ্থাৎ মংগল যিটো গ্ৰহ আছে এইটো গ্ৰহ হৈছে ৰঙা গ্ৰহ ৰেড কালাৰৰ ঠিক আছে এইটো মনত ৰাখিবা এইটো কুৱেশ্যন পৰীক্ষাত দিয়ে নেক্সট চাওঁ আহাচোন জুপিটাৰ নেক্সট চোৱা জুপিটাৰ হিয়াৰ নাম্বাৰ 5 জুপিটাৰ মানে হৈছে বৃহস্পতি গ্ৰহটো হৈছে 5 নম্বৰ গ্ৰহ জুপিটাৰ হিয়াৰ নাম্বাৰ 5 বৃহস্পতি গ্ৰহটো হৈছে 5 নম্বৰ গ্ৰহ লাৰ্জেষ্ট প্লেনেট দ্যাটছ নোজ আইভ অৰ্থাৎ কৈছে যে এইটো এটা হৈছে লাৰ্জেষ্ট প্লেনেট অৰ্থাৎ ডাঙৰ গ্ৰহ আৰু এইটো কোনো ধেমালি কথা নহয় ঠিক আছে মানে কৈছে যে সৌৰজগতত থকা যিবোৰ কেইটা গ্ৰহ আছে সেই গ্ৰহকেইটাৰ ভিতৰত আটাইতকৈ ডাঙৰ গ্ৰহটোৱে হৈছে জুপিটাৰ অৰ্থাৎ বৃহস্পতি গ্ৰহটো এইটো মনত ৰাখিবা ঠিক আছে পৰীক্ষাত সুধিব পাৰে যে আটাইতকৈ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি হয় তেতিয়া তোমালোকে লিখিব লাগিব জুপিটাৰ নেক্সট চোৱা চেটাৰ্ণ মানে কি হয় চেটাৰ্ণ মানে হৈছে শনি গ্ৰহৰ কথা কৈছে চেটাৰ্ণ হিয়াৰ নাম্বাৰ 6 আৰু যিটো শনি গ্ৰহ আছে এইটো কিমান নম্বৰত আছে বুলি কৈছে শনি গ্ৰহটো আছে 6 নম্বৰত উইথ ৰিংছ অফ ডাষ্ট এণ্ড আইচ দ্যাট মিক্স আৰু কৈছে উইথ ৰিংছ বুলি কৈছে চোৱাচোন মই চেটাৰ্ণটো দেখুৱাই দিছোঁ তোমালোকক ইয়াতে চোৱা এইটো হৈছে চেটাৰ্ণ ঠিক আছে এইটো হৈছে শনি গ্ৰহ এই শনি গ্ৰহটোত তোমালোকে যদি ভালদৰে মন কৰা ইয়াতে চোৱাচোন এনেকুৱা ধৰণৰ আঙুঠিৰ নিচিনা তোমালোকে ইয়াতে দেখিবলৈ পাইছা এইখিনি চোৱাচোন ভালদৰে চোৱা এনেকুৱা আঙুঠিৰ নিচিনা তোমালোকে দেখিবলৈ পাইছা হয়নে গতিকে এইটোকে ইয়াতে কৈছে যে চেটাৰ্ণ হিয়াৰ নাম্বাৰ 6 অৰ্থাৎ শনি যিটো গ্ৰহ আছে এই শনি গ্ৰহটো 6 নম্বৰত আছে উইথ ৰিংছ অফ ডাষ্ট এণ্ড আইচ দ্যাট মিক্স অৰ্থাৎ কৈছে যে এই যে আমি আঙুলিৰ নিচিনা দেখিলোঁ তাত কি মিহলি হৈ আছে এই গ্ৰহটোৰ ধূলি আৰু বৰফ মিহলি হৈ আছে নেক্সট চোৱাচোন নেক্সট দিয়া আছে ইউৰেনাছ হিয়াৰ নাম্বাৰ 7 ইউৰেনাছ হৈছে কেইমান নম্বৰ গ্ৰহ 7 নম্বৰ গ্ৰহ ইউৰেনাছ হিয়াৰ নাম্বাৰ 7 ইউৰেনাছ যিটো গ্ৰহ আছে এইটো 7 নম্বৰত আছে নেক্সট চাবা এ প্লেনেট টিল্টেড হাই ইন হেভেন আৰু কৈছে যে এই গ্ৰহটো অলপ হেলনীয়া আৰু হাই ইন হেভেন মানে বুজাইছে যে একেবাৰে সৰগলৈকে ওখ অৰ্থাৎ মানে ইয়াতে বুজাইছে যে ইউৰেনাছ গ্ৰহটো মানে একেবাৰে সৰগলৈকে ওখ অৰ্থাৎ বহুতখিনি ওখ ইয়াতে বুজাইছে ঠিক আছে বহুত ওখ ইউৰেনাছ গ্ৰহটো
নেক্সট চাবা আৰু এই ইউনিভাৰ্চটো অলপমান হেলনীয়া টাইপৰ নেপটিউন হিয়াৰ নাম্বাৰ 8 এইটো নেপটিউন উচ্চাৰণ কৰিবা ঠিক আছে নেপটিউন মানে হৈছে নেপচুন যাক অসমীয়াত নেপচুন বুলি কওঁ এই নেপটিউন নেপচুন যিটো গ্ৰহ আছে এইটো আছে 8 নম্বৰত ঠিক আছে আৰু মনত ৰাখিবা এইটো নেপটিউন আৰু অসমীয়াত নেপচুন বুলি কোৱা হয় কাৰণ বহুতো ছাত্ৰ ছাত্ৰীৰ এইটো উচ্চাৰণ কৰোঁতে ভুল হয় আৰু বহুতো ছাত্ৰ ছাত্ৰীয়ে সুধি থাকে আমাক সেইকাৰণে মই বাৰে বাৰে এইটো ৰিপিট কৰি আছোঁ ঠিক আছে এই যিটো নেপটিউন গ্ৰহটো আছে এইটো 8 নম্বৰত আছে অৰ্থাৎ নেপচুন গ্ৰহটো কিমান নম্বৰত আছে 8 নম্বৰত আছে আৰু কৈছে যে উইথ ওৱান ডাৰ্ক স্পট হুজ চাইজ ইজ গ্ৰেট কৈছে উইথ ওৱান ডাৰ্ক স্পট ইয়াতে কি আছে এটা ডাৰ্ক স্পট আছে অৰ্থাৎ ক'লা এটা দাগ আছে হুজ চাইজ ইজ গ্ৰেট যিটো আকাৰত কি হয় ডাঙৰ হয় আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে বুজি পালা এই চেপ্টাৰটো তোমালোকৰ বহুত বেছি ইম্পৰ্টেণ্ট হয় তোমালোকে যেতিয়া ক্লাছ 5 6 7 8 পাবা ইয়াতো তোমালোকে সৌৰজগতৰ ৰিলেটেড তোমালোকে ছ'চিয়েল ছায়েন্সত হওক বা ছ'চিয়েল ছায়েন্সতে বেছিকৈ পাবা তোমালোকে ঠিক আছে গতিকে এইখিনি তোমালোকে এতিয়াই মনত ৰাখিবলৈ চেষ্টা কৰিবা আৰু এইকেইটা কুৱেশ্যন বহুত বেছি ইম্পৰ্টেণ্ট হয় কম্পিটিটিভ এক্সাম যিবিলাক তোমালোকে দিবা সেই কম্পিটিটিভ এক্সামসমূহতো এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰে আহি থাকে এতিয়া ইয়াৰে যিখিনি প্ৰশ্ন আছে ইয়াৰ প্ৰশ্নখিনিৰ উত্তৰখিনি মই তোমালোকক অন্য এটা ভিডিঅ'ত কৰি দিবলৈ চেষ্টা কৰিম যদিহে তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা আমাৰ অনলাইন ক্লাছত জইন কৰি ল'বলৈ নাপাহৰিবা বা তোমালোকৰ যদি কুৱেশ্যন পেপাৰসমূহ লাগে আমাৰ এপটো ডাউনলোড কৰি লোৱা কুৱেশ্যন পেপাৰবোৰ একেবাৰে ফ্ৰী হয় ডেছক্ৰিপশ্যনত ক্লিক কৰা আৰু তাৰ পৰা আমাৰ এপটো তোমালোকে ডাউনলোড কৰি লোৱা অধিক জানিবৰ বাবে আমাক হোৱাটছআপতো মেছেজ কৰি তোমালোকে ইয়াৰ বিষয়ে সুধিব পাৰি